এইটো দে টিফিন শুনিছা নাই টিফিন এইটো কি চিন্তা কৰি আছা চিন্তা কৰি আছো কিবা এটা কি দিছা টিফিনে ভাত দিছো দাইল আৰু দাংবডি হৈছে দাংবডি ভাজিছা দেউতা ভাল হৈ থকা অৱস্থাতো দাংবডি নাখাই দিব তেতিয়াহ'লে কি দিমনো বৰ দিগদাৰ দেই দেউতাৰ পৰা কেলে স্কোৱাছ আছিলে অকণমান বইল কৰি দিবলৈ কোৱা নাছিলো মই নোৱাৰো দেই ইমানখিনি কৰি কাম কৰি মানে কিবা হৈছো নোৱাৰিবা কেলে অসুখীয়া মানুহ এটা হস্পিটেলত আছে তুমি স্কোৱাছখনো বইল কৰি দিব নোৱাৰিবানে কি অকল চব দায়িত্ব আমিয়ে কৰি থাকিম আৰু কোনে কৰিব লাগে ভাইটিহঁতেতো পাৰে এইবোৰ কৰিবলৈ আপুনি তাত গৈ থকাৰ পৰা আদি কৰি চবচোন আপুনিয়ে কৰি আছে কিন্তু তোমাৰ এই কথাষাৰ ক'বৰ কাৰণে তোমাৰ এবাৰো বেয়া লগা নাই নে ভাইটিহঁতৰ কথা কেলে বেয়া লাগিব দুজন ল'ৰা আপুনিও কৰক সমানে তেওঁ কৰক আকৌ ভাইটিয়ে কি কৰে মোৰ গতে চাকৰি কৰে মোৰ গতে এনেকুৱা এটা ঘৰ আছে ভাইটি হা ৰাতিপুৱাই জব কাৰ্ডলৈ ওলাই যায় আবেলি সোমাই থাকিবগেতো পাৰে তাত থাকিব কেনেকৈ পাৰিব আকৌ পাছৰ দিনা কাম আছে নে নাই আৰু ভাইটিহঁতক জগৰীয়া নকৰিবা বুজিছা কাৰণ দেউতাৰ পেঞ্চনটোৰ কাৰণে কাৰচাজি কৰি দেউতাক আমাৰ লগলৈ অনা মানুহগৰাকী তুমি কি বুলি কৈছিলা দেউতাই হা আপোনাৰ ঘপকে দৰকাৰ হ'লে ঔষধ এটা আনি দিব এতিয়াতো গৈছে কৰিছে কৰিছো কিন্তু কৰাৰ পিছত আকৌ তুমি ভাইটিক কিয় আনিছা থাকিবগেতো পাৰে নাইবা টিফিনটো দিবগে পাৰে নোৱাৰে থাকিব কাৰণ দেউতাৰ পেঞ্চনৰ পইচাকেইটা আমি খৰচ কৰোঁ হা মেনে মেলিকে ভাষণ দিবলৈ লাজ লগা হয় সেইদিনা মই ভাষণ দিবলৈ যোৱাৰ পিছত আন এজনে ভাষণ দি কৈছে আজিকালি যদি বোলে দুটা ল'ৰা যিটো উচ্চ শিক্ষিত যিটোৰ চাকৰি আছে তাৰ লগত মাক দেউতাক থাকে হা আৰু মাক দেউতাক থাকিব সেইসকল মাক দেউতাকে যাৰ পেঞ্চনটা থাকে আৰু যিকেইটাৰ পঢ়া শুনা নাই আৰু যদি মাক দেউতাকৰ পেঞ্চন নাই বা তেওঁলোকে যদি একো নকৰে আৰ্থিক অৱস্থা যদি ভাল নহয় সেইকেইটাৰ লগত সেই পেঞ্চন নথকা মাক দেউতাকেইটা থাকে নহয় তাহাঁতি একো কৰিব নোৱাৰিলেও অন্ততঃ টিফিনটো দিয়া বা তাত গৈ অকণমান থাকিব কাৰণ টিফিনটো দিবলৈ যাওঁতে তাহাঁতৰ চুকাফা হস্পিটেললৈ যথেষ্ট খৰচ হ'ব গম পাইছা আৰু সেই খৰচটো মই দিয়াৰ পিছত তেতিয়াওতো তুমি মোক কথা শুনাবা ৰ'বা বহা ককাই ভাই দুটা একেলগে আছিলোঁ বুজিছা একেলগে খেলিছিলোঁ একেটা ঘৰতে আছিলোঁ কিন্তু যেতিয়াই দুফালৰ পৰা দুজনী সোমালেহি চেছ আপোনালোকতো মনা কৰিব পাৰিলেহেঁতেন কি মনা কৰিব পাৰিলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভাই বোৱাৰীজনীৰ লগত তোমাৰ কাজিয়া 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 এনিটাইম চব দুখ গৈ মোৰ ওপৰতহে পৰেগৈ আৰে পৰিবতো তোমাৰ সাংঘাতিক এটা ঘমণ্ড আছে মই চাকৰি কৰোঁ বুলি প্ৰতিটো কথাতে বাগি ধৰিবা আৰে তাহাঁতি অকণমান হীনমন্যতাত ভুগিবই তাহাঁতৰ অকণমান খং ৰাগ কিবা এটা থাকিবই মনত সহ্য কৰিলাই আৰু এই অত্যাচাৰবোৰৰ পৰা হাত আৰু বুলিয়ে আঁতৰি গুচি আহিল আৰু মানুহে হাঁহিছে মোক কাৰণ তুমি মহিলা সমিতিত ঘূৰি ফুৰা ইটো কৰা সিটো কৰা মানুহবোৰে ভাবে যে এনেকুৱা নহয় মানুহটোহে স্বাৰ্থপৰ বুলি হ'ব অকণমান দেৰি ৰওক তেতিয়াহ'লে মই আকৌ ভাজি দি পেলাই বনাই দিওঁ দিয়া আৰু শুনা তোমাৰ ককাইকে পাৰিলে ফোন এটা কৰিবা পাৰে নেকি দেউতাৰ ওচৰত দুদিনমান থাকিবলৈ আপুনি যাওঁতে সোমাই লৈ যাব তেতিয়াহ'লে